এডুকেশ্যন লৈ আলোচনা কৰিম। এডুকেশ্যনৰ ক্ষেত্ৰত চন্দ্ৰ, বুধ আৰু ৰবি এই তিনিটা গ্ৰহ ভাল হ'ব লাগে। চন্দ্ৰ হ'ল মনৰ কাৰক, বুধ হ'ল বুদ্ধি আৰু রবি হল জ্ঞান আর ক্যাচিং পাওয়ার। তিনটা গ্রহ যদি বেয়া থাকে তো এডুকেশনের ক্ষেত্ৰত বহুত ডিস্টার্ব আর বাধাবিঘ্ন হৈ থাকে। তিনটা গ্ৰহক ঠিক কৰিবলৈ আপোনাৰ এটা সৰু উপায় দিছোঁ কৰিব। যিকোনো দিন কৰিব এইটো। এটা তামৰ পাত ল'ব, তাতে 21 পিচ তুলসী পাত, অকণমান মৌ, অকণমান বগা চন্দন, তিনিটা বস্তু একেলগত লগাই আপোনাৰ সৰস্বতী দেৱী পূজা কৰিব। পূজা সময়ত ওং রিং ঐং রিং সরস্বতী নম, ওং রিং ঐং রিং সরস্বতী নম 108 বার জপ কৰি পূজা পাঠ কৰি ৰাখি দিব। নেক্সট ডে পৰা ৰাতিপুৱা পৰা এটা এটা তুলসী পাত মুখত দিব আৰু পঢ়া শুনা কৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত স্মৃতিশক্তি বৃদ্ধি পাব।